রাম 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 ও আমিও চেতন এই বাচ্চারা এখন কইছে বলে হরু বরে গ্রাহে ধরিয়াছে হে গজেন্দ্র পীড়া পায়া আছে ওই আকাশে গরুল দেখি ভুবর্ণর বলে দুঃখে আত আপনার পরীক্ষা করিব তথাপি মানুষবিলাকে মোৰ ধান মোৰ লৰাণ মোৰ ছোৱালী হৈ থাকে বেছিকে হৈ থাকে মোৰ পুত্ৰ এদিন কান্দিব এনেকুৱা এটা হেৰিও আছে নিজৰ মানুহজনীও নিজৰ নহয় আমি চিন্তা কৰিব কথা এটা আপোনালোক যদি প্ৰেম ভাল পাই কিনি বিয়া পাতি আনিছে এটা কথা প্ৰমিছ কৰা হৈছিলে বাপজনক বলে কি প্রমিস করেছিলে বলে তোমার অবিহনে মই জিয়াই নাথাকো এই কথাটো প্রমিস করেছিলে যিসকল প্রেম ভাল পাই আনিছে যে বিয়া পতা বিলাকত পোৱা নাই প্রেম ভাল পাই থকা দম্পতি হালৰ কথা কৈছো যে তোমাৰ অবিহনে মই জিয়াই নাথাকো আৰু তুমিও বোলে মোৰ অবিহনে জিয়াই নাথাকিবা এই বুলি প্রমিস কৰিছিলে এতিয়া ধৰি লওক বিয়া হৈ গ'ল ল'ৰা ছোৱালী জন্ম হৈ গ'ল দেবা ল'ৰা ছোৱালী জন্ম হোৱাৰ পিছত ল'ৰা ছোৱালীৰ পৰা আপোনালোক নাতি পুতি পাই গ'ল ধৰি লওক এতিয়া ধৰি লওক আপোনালোক বৃদ্ধ হৈ গ'ল বৃদ্ধ হৈ কিনি জন্ম জৰা ব্যাধি আৰু মৃত্যু এই চাৰিটা অৱস্থা বাপজন যেনিবা টান নৰিয়াত পৰিব কেনেবাকে আৰু এই আগত যে কথাটো কৈছিলে যে সেই কথাটো স্মৰণ হৈ গ'ল তোমাৰ অবিহনে মই জীয়াই নাথাকো এই কথাটো স্মৰণ হৈ গ'ল প্ৰমিছ তুমি তেতিয়া বাপজনে কৈছে যে হৰি শুনিছানে মানে আইগৰাকী কৈছে বোলে হৰি শুনিছানে বোলে কি হ'ল তুমি যে মোক এটা প্ৰমিছ কৰিছিলা বোলে তোমাৰ অবিহনে জীয়াই নাথাকো বোলে এতিয়া মই মৰিবলৈ গৈছো যে আহাচোন বোলে মোৰ লগে বোলে অলপমান তই মৰিবলৈ লাগিব সহযোগ কৰ আমাৰ বাগানৰ ভাষাত কৈছে দেই নে গৌ বোলে মই বোলে মৰতে দিছি বোলে তুই আহিছো বোলে মোৰ লগে মৰ তেতিয়া আইগৰাকী কি ক'ব জানে আমাৰ বাগানৰ ভাষাত এটা গালি আছে সেই গালিটো দিব বাপজনক কি বুলি ক'ব জানেনে বোলে বেধোৱা তুই মরছি যদি মর বলে মুই তোর লগে মরবার নাই কি বুলি কব বলে বেধোয়া বলে তুই মরছি যদি মর বলে মুই তোর লগে মরবার নাই বলে কিয় বলে মুই যদি তোর লগে মরি যাম মই যদি তোর লগে মরিম তেনেহলে বলে নাতি পুতি বিলাকে কোনে খেলাব এখানে ভাগবতে সিদ্ধান্ত দিছে যত দেখা পুত্র ভাইজা পুত্র সাহি মাত্র থাকে যেন সাহি মাত্র থাকে কালে ধরে যে তীক্ষ্ণ যত দেখা পুত্র ভাইজা হবে অকারণ গতিকে ব্রহ্ম ভুবনতো মৃত্যু আছে ব্রহ্মার ভুবনতো মৃত্যু আছে বুলি কৈছে সেইকাৰণে ভাগৱতৰ 10ম স্কন্ধত কৈছে হে ৰাম গুণা হবা পদ পদ অকহিলো নিশ্চয় ব্ৰহ্ম ভুৱন তনেৰাই মৰণৰ হাত ব্ৰহ্ম ভুৱনতো বোলে মৰণৰ হাত নেৰাই কাৰণ এইটো মধ্য ধাম হয় যদি ব্রহ্ম লোক যাই ও মহাযত্ন করি ব্রহ্মার ভুবন পরা কালে আনে ধরি
দুরন্ত কালর হাত নেড়ায়ে কুমত তনু উপজন্তে মৃত্যু উপজে লগতে। যিদিনাখন আপুনি দেহাটো পালে এই শৰীৰটো পাইছে সেইদিনাখন মৃত্যুটো আহি গ'ল বুলি কৈছে। মৃত্যু আহি গ'ল। মৃত্যু আমি এতিয়া বহি আছো না বাৰু, মৃত্যু আমাৰ লগত বহি আছে, এতিয়াও বহি আছে দেই। আমি থিয় হৈ যাম বোলে মৃত্যু আমাৰ লগে লগে থিয় হৈ যাব। আমি খোজ কাঢ়িম বোলে মৃত্যু আমাৰ পিছে পিছে গৈ থাকিব। খালি সময় সুবিধা আহি গ'লে ঔ হৰি ঔ ৰাম কাপোৰকে গিৰি থৈ দিব। এতিয়া কথা হ'ল কি বোলে ভকতজন বোলে বহুত ধনী আছিল, 2 মহল বিল্ডিং আছিল, বাপজন ভাল চাকৰি আছিলে, ভাল গাড়ীও আছিল। গাড়ীখন বোলে চাকৰিৰ পৰা আহিলে গাড়ীখন গেৰেজত সোমালে আৰু বাথৰুমলৈ গ'ল মুখ হাত ধুবৰ কাৰণে। বাথৰুমতে বোলে প্ৰেছাৰ বেমাৰ উঠিলে, চিলিপৰ আৰু ঔ হৰি ঔ ৰাম হৈ গ'ল। বোলে বাপজন ভালে আছে। এতিয়া তাৰ কি কোন সময়ত কি হ'ব কোনো হিচাপ নাই। যদি কৃপালু বাবাই সমস্ত পৰীক্ষিতও মৰিব, আমিও মৰিম। সেইকাৰণে মৃত্যুটো আমাৰো আছে, পৰীক্ষিতৰো আছে। সেইকাৰণে ভাগৱত আমাক ভক্তিটো যেতিয়া আমি ভাগৱত পঢ়িম, ভাগৱত পঢ়িলে আমাৰ শৰীৰৰ যে মৰণ আছে, আত্মাৰ যে মৰণ নাই। পৰীক্ষিতৰ জীৱনত ভাগৱত শুনি কিনি বিৰক্তি আহি গ'ল, বৈৰাগ আহিলে। পৰীক্ষিতৰ জীৱনত বিৰক্তি আহি গ'ল, বৈৰাগ আহি গ'ল। প্ৰথমে পৰীক্ষিতে ভয় কৰি আছিলে যে মই মৰি যাম, মোৰ ল'ৰাটো কি হ'ব, মোৰ ছোৱালীজনীৰ কি হ'ব, মোৰ ৰাজ্যৰ কি হ'ব, মোৰ প্ৰজাৰ কি হ'ব, মই একচ্ছত্ৰী ৰজা, মোৰ এইখিনি কোনে চামালিব। আৰু যেতিয়া ভাগৱত 7 দিন শুনিলে কি হয়, পৰীক্ষিতে মৃত্যুক মাতিছে, ঐ তথ্য বোলে তই ক'ত আছ, সোনকালে আহ, বোলে তই মোৰ শৰীৰটোকে মাৰিম, আত্মাৰ মোৰ মৰণ নাই। গীতাত অৰ্জুনক কৈছে বোলে নৈনম সিদন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক ন সৈন্য কেলদায়ন্তাপু ন সুসয়তি মাৰুত। আত্মাৰ মৰণ নাই। দেহাটোৰ মৰণ আছে, আত্মা অবিনাশী বুলি কৈছে, আত্মা নিৰ্বিকাৰ বুলি কৈছে, যাৰ বিকাৰ নাই বুলি কৈছে। গতিকে আমি আত্মাৰ কথাটো চিন্তা কৰিব লাগিব। আৰু আমাৰ জীৱনত পৰীক্ষিতৰ নিচিনা ভাগৱত শুনি বিৰক্তি আহিব। কিন্তু আমি 70 বছৰ ভাগৱত শুনিয়ে আছো, আজি জীৱনত যদি আমি বিৰক্তি অহা নাই, বৈৰাগ অহা নাই, আজিও যদি আমি মোৰ বুলি ভাবি আছো, মই বুলি ভাবি আছো, তেনেহ'লে ভগৱন্তই কৈছে তাক বোলে সোনকালে মই ইণ্ডিকেশ্যন বিলাক পঠাই আছো, সংকেত ইয়াৰ পৰা চুলিত ফুলিবলৈ আৰম্ভ কৰিছে। ফাৰ্ষ্ট ইণ্ডিকেশ্যন দেই, এইটো ফাৰ্ষ্ট সংকেত দিছে আমাক, চুলিটো ইয়াৰ পৰা পকাই। তাৰপিছত আৰু এটা ইণ্ডিকেশ্যন দিব, সংকেত দিব। কি সংকেত দিব? নহয়, তাৰপিছত এই কামটো কলা কৰিব। এই গ্ৰাম্য কথা বৰ শুনি ভাল পাইছিলে তোক এইবাৰ বোলে মই পৰচৰ্চা পৰনিন্দা খুব শুনাৰ নহয়, তোক বোলে কামটোৱে কলা কৰিলো, শুনি থাকে ঔ হৰি। গতিকে কৃপালু বাবাই সমস্ত অকণমান পাঠৰ মাজত আমি সোমাই যাওঁ, তাৰপিছত আকৌ আপোনাৰ মাজত ভকতৰ কথাটো ক'ব লাগিব। ভকত কাক বুলি কৈছে ইয়াৰ পিছত আমি ৰাম ৰাম